Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন BA BSc বিকমৰ পঢ়ি আছে তেওঁলোকে আসলতে তেওঁলোকৰ কাৰণে এটা আপডেট বা এটা ইনফৰমেশন লৈ এই ভিডিওটো মই প্ৰস্তুত কৰিছো যেহেতু ইয়াত আপোনালোকৰ যি এক্সাম ৰিজাল্ট সেই ৰিজাল্টৰ ওপৰত আপডেট আহিছে আৰু হেতুৰ সম্পৰ্কত আপোনালোকক মই অৱগত কৰিম বুলি ভাবিছো যেহেতু আপোনালোকে জানে BSc যিসকল 6 সেমিষ্টাৰ আছিল তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে দিলে এতিয়া যিসকল BA 6 সেমিষ্টাৰ আছে তেওঁলোকে ওয়েটত আছে আৰু লগতে বাকি বিকম আছে বা ঠিক তেনেকে আপোনালোকৰ যিসকল BA 2nd সেমিষ্টাৰ 4th সেমিষ্টাৰ যিসকল আছিল ব্যাকলগ তেওঁলোকো আসলতে ওয়েট কৰি আছে যে তেওঁলোকৰ ৰিজাল্ট বিলাক কেতিয়া কৈ দিব গতিকে তাৰ ওপৰতে এটা আপডেট যেহেতু আহিছে সেইখিনি সম্পৰ্কে আপোনালোকক অৱগত কৰো আৰু লগতে আপোনালোক যিসকলে ইতিমধ্যে পৰীক্ষা দি কমপ্লিট কৰিলে 6 সেমিষ্টাৰ সকলে তেওঁলোকৰ ৰিজাল্ট বিলাকনো কেতিয়া দিব তাৰ ওপৰতো আপোনালোকক এটা আপডেট দিবলৈ চেষ্টা কৰিম সো সকলোকে প্ৰথমতে আপোনালোকে ইয়াত যেতিয়া চাব যে কোন সকলৰ আসলতে ৰিজাল্ট বিলাক দিলে প্ৰথম কথাটো হৈছে আজি ৰিজাল্ট অফ সেকেন্ড সেমিষ্টাৰ BSc এক্সামিনেশন CBCS 2025 অৰ্থাৎ যিসকল BSc আছিলে সেকেন্ড সেমিষ্টাৰৰ তেওঁলোকৰ CBCS ৰ আন্ডাৰত যিসকলে কৰিছিলে তেওঁলোকৰ ৰিজাল্ট বিলাকো আহিছে আৰু তেওঁলোকৰ ৰিজাল্ট বিলাকো আপোনালোকে চাব পাৰিব আৰু ইয়াত আপোনালোকে যদি সেকেন্ড সেমিষ্টাৰ যিখন ৰিজাল্ট সেই ৰিজাল্টখন যদি চাব বিচাৰে তেতিয়া হলে যিখন সিট আসলতে এখন সিটখন ইয়াত ডাউনলোড কৰিব পাৰিব সো সামাৰি সিটখনো পাই যাব ইয়াত অটোমেটিক্যালি গতিকে এটো আপোনালোকে চাব পাৰিব বা আপোনালোকে যদি গ্ৰেড পইণ্ট চাব বিচাৰিছে তেতিয়া হলে result.6 আৰু চাব পাৰে dibruexam.in টো চাব পাৰে এই দুটা ওয়েবসাইট আপোনালোকক মুকলি কৰি দিছে বা আপোনালোকে চাব পাৰে নেক্সট আপোনালোক যিসকল বিকমৰ আছিল 6 সেমিষ্টাৰ তেওঁলোকৰ ৰিজাল্ট বিলাকও আহিলে আৰু তেওঁলোকও আসলতে চাব পাৰে যেহেতু এটো ৰিজাল্ট কালি আহিছিলে বিকম সকলৰ BSc টো আপোনালোকে ইতিমধ্যে জানে 10 তাৰিখে আহিলে গতিকে বিকম 6 সেমিষ্টাৰ কালি আহিলে আৰু BSc সেকেন্ড সেমিষ্টাৰ আজি আপোনালোকৰ আপডেট আহিলে আৰু আপোনালোক যিসকলে সেকেন্ড সেমিষ্টাৰ 6 সেমিষ্টাৰ আপোনালোকে BA আছে CBCS আন্ডাৰ তেওঁলোকৰ ৰিজাল্ট বিলাক যেহেতু এটা কৈ আগবঢ়াইছে সো গতিকে আপোনালোকেও হয়তো দুদিন মান বা এদিন মানৰ ভিতৰতে আপোনালোকৰ যিসকল BA 6 সেমিষ্টাৰ আছিল যিসকলে ওয়েট কৰি আছে তেওঁলোকৰ ৰিজাল্টৰ কাৰণে তেওঁলোকৰ ৰিজাল্ট বিলাকো আসলতে আহি যাব আপোনালোকে পাই যাব গতিকে আপোনালোকে মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে চাই থাকিব আপোনালোকে ভিডিও বিলাক আৰু লগতে আৰু এটা ইনফৰমেশনো দি থওঁ আপোনালোক যিসকলে DUPG অৰ্থাৎ এন্ট্ৰেন্স টেষ্ট দিম বুলি ভাবিছে তেওঁলোকৰো নোটিফিকেশনটা আহিছে বিশেষকৈ টেষ্ট সেন্টাৰ আৰু ভেনিউজৰ ওপৰত অৰ্থাৎ আপোনালোকে ক'ত পৰিব আৰু ক'ত আপোনালোকৰ ঠাইডোখৰ পৰিব হেতুৰ বিষয়ে আপোনালোকক অৱগত কৰিছে বিশেষকৈ DUPG দিয়া সকলৰ বাবে সো ডিব্ৰুগড় ইউনিভাৰ্চিটি যিখিনি এন্ট্ৰেন্স দিব মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে তেওঁলোকৰ যি টেষ্ট সেন্টাৰ আছে সেই টেষ্ট সেন্টাৰ বিলাক ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি চৰাইদেউ গুৱাহাটী নিৰজুলি আৰু ডিফু এইকেইটা আপোনালোকৰ ঠাই আৰু ইয়াত আপোনালোকে ডিব্ৰুগড় যিসকলে এপ্লাই কৰিছিল বা ডিব্ৰুগড় টেষ্ট সেন্টাৰ যিসকলে এপ্লাই কৰিছিল ডিব্ৰুগড় ইউনিভাৰ্চিটি হ'ব তিনচুকীয়াত এপ্লাই কৰা সকলে তিনচুকীয়া কলেজ শিৱসাগৰ কমাৰ্চ কলেজ যোৰহাট CKB কমাৰ্চ কলেজ গোলাঘাটত HPB গাৰ্লছ কলেজ মাজুলীত মাজুলী কলেজ লখিমপুৰ গাৰ্লছ কলেজ ধেমাজি কলেজ চৰাইদেউত সোণাৰী কলেজ গুৱাহাটী নেৰিমত হ'ব আৰু নিৰজুলি নেৰিষ্টত হ'ব আৰু ডিফু কাৰ্বি আংলঙৰ ডিফু কফ বয়েজ এছ স্কুলত আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব বাকি আপোনালোক এটো এটা ইনফৰমেশন আছিল আপোনালোকৰ কাৰণে প্ৰভাইড কৰিলো আৰু বিশেষকৈ আপোনালোক BA সকল যিসকল ৰৈ আছে তেওঁলোকৰ ৰিজাল্ট বিলাকো অতি সোনকালে যেহেতু দিব আপোনালোকে এটো যদি চাই তেতিয়া হলে 6 সেমিষ্টাৰৰ যেটো ৰিজাল্ট আছিল বিকমৰ হেতু 12 তাৰিখে দিলে আৰু লগতে BSc যিসকল 6 সেমিষ্টাৰ আছিল তেওঁলোকৰ ৰিজাল্ট 10 তাৰিখে দিলে মানে মাজতে এদিন গেপ দিছে আৰু লগালগ আপোনালোকৰ ৰিজাল্ট বিলাক আহিছে গতিকে আপোনালোকৰ ঠিক তেনেকে BA সকলো আপোনালোকে ৰেডি হৈ থাকক আপোনালোকৰ ৰিজাল্ট এইকিদিনতে ওলাই যাব 2-4 দিনৰ ভিতৰতে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক আহিব গতিকে আপোনালোকৰ যেতিয়া ৰিজাল্ট আহিব আপোনালোকক অৱগত যেহেতু মই কৰিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে